নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, মই মধুনাথ সকলোকে স্বাগতম জনালোঁ আজিৰ দৈনিক ৰাশিফল ভিডিঅ'ত। আজিৰ ভাগ্যশালী ৰাশিকেইটা হ'ল সিংহ ৰাশি, বৃষ ৰাশি আৰু মীন ৰাশি। সতৰ্ক থাকিবলগীয়া ৰাশিকেইটা হ'ল মিথুন ৰাশি, কন্যা ৰাশি আৰু বৃশ্চিক ৰাশি। বাকীকেইটা ৰাশিৰ মধ্যমে থাকিব। আজিৰ শুভ সংখ্যা, শুভ ৰং, শুভ সময় জনাম আজিৰ ভিডিঅ'ত। শেষলৈকে থাকক আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ফলাফল জানিবলৈ। 18 ছেপ্টেম্বৰ 2025 আৰু আহিন মাহৰ 1 তাৰিখ বৃহস্পতিবাৰ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো প্ৰেমৰ ক্ষেত্ৰত অকণমান টেনশ্যন আহিব পাৰে। সংগীৰ সৈতে ধৈৰ্যৰে কথা বতৰা পাতক। কথা বতৰা কটাকটি কৰিবলৈ নাযাব। আপুনি ভুল বুজাবুজি এৰাই চলক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ দিশত কিছু নতুন দিশ খুলিব পাৰে। আপোনাৰ নতুন নতুন কাম আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো সাধাৰণতে ভাল থাকিব। নতুন ইনভেষ্টৰ ক্ষেত্ৰত এতিয়া আপুনি সিদ্ধান্ত নোলোৱাটোৱেই আপোনাৰ বাবে মংগলজনক। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, চকুৰ সমস্যাৰ সম্ভাৱনা আছে। আপুনি ৰেষ্ট আৰু যথেষ্ট পৰিমাণে শুদ্ধ পানী সেৱন কৰক। মানসিক চাপ এৰাই চলক। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া, শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ, অশুভ সময় আবেলি 4 বজাৰ পৰা 5:30 আজিৰ দিনটোৰ প্ৰতিকাৰ হিচাপে আছে সূৰ্য উদয়ৰ সময়ত আপুনি সূৰ্যক অৰ্ঘ্য দিয়ক, মানে পানী অৰ্পণ কৰক। ৰঙা কাপোৰ নাইবা ৰঙা বস্তু আপুনি ব্যৱহাৰ কৰক। হনুমানজীৰ নাম জপ কৰিলে আপোনাৰ শুভ ফল লাভ হ'ব। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাসেৰে আগবাঢ়িলে আপুনি কামত সফলতা লাভ কৰিব। গতিকে আপুনি অযথা খৰচ আৰু মানসিক চাপ এৰাই চলক। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট বক্সত। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ বাবে আজি কৰ্মক্ষেত্ৰত সহকৰ্মী নাইবা যি আপোনাৰ কৰ্ম কৰা বন্ধু আছে তেওঁলোকৰ সহায় সহযোগিতা লাভ কৰিব। আপোনাৰ ইনকামৰ ৰাস্তা, নতুন ৰাস্তা মুকলি হ'ব। টকা পইচাৰ ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ আপোনাৰ বাবে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক চুক্তি হোৱাৰ সম্ভাৱনা আছে। আপুনি নতুন নতুন ব্যৱসায়ৰ অৰ্ডাৰ আহিব পাৰে আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰত দাম্পত্য জীৱনত মধুৰময় সময় থাকিব। আনন্দৰে দিনটো কটাব পাৰিব। যিসকলে প্ৰেম সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো আনন্দ আৰু নতুন আশা আগবঢ়াই আনিব। নতুন নতুন ব্যক্তিৰ লগত চিনাকি হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্ব গঢ়ি উঠিব পাৰে আজি। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব, লগতে সুন্দৰ হৈ থাকিব। আপোনাৰ মন আজি ফূৰ্তিত থাকিব। গতিকে স্বাস্থ্যৰ দিশত বেছি আজি চিন্তা কৰিবলগীয়া নাই। গতিকে অযথা খাদ্য আপুনি গ্ৰহণৰ পৰা এৰাই চলক। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী, শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ, অশুভ সময় সন্ধিয়া 5 বজাৰ পৰা 6:15। আজি প্ৰতিকাৰ হিচাপে আপুনি গছ গছনিৰ গুৰিত পানী দিয়ক। আপুনি মাকৰ আশীৰ্বাদ লওক আৰু গোপনে যদি আপুনি পাৰে দান কৰক, শুভ ফল লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মোটামুটিভাৱে শুভ। কামত সফলতা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত পৰিয়ালৰ সুখ শান্তি আৰু মান সন্মান দুয়ো লাভ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দৈনিক ৰাশিফল 18 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোত আপুনি অকণমান সতৰ্কতাৰে চলিব লাগিব। কৰ্মক্ষেত্ৰত কাম বেছি থাকিব আৰু আপোনাৰ মনোবল হ্ৰাস পাব পাৰে। সহকৰ্মীৰ সৈতে আপোনাৰ মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আপুনি শান্তভাৱে আগবাঢ়ি যাওক। পৰিয়ালৰ লোকসকলেও আপোনাৰ ক্ষুদ্ৰ বিষয়ত
মনোমালিন্য হ'ব পাৰে। আজিৰ দিনটোত আপুনি খৰধৰ নকৰি ভাবি চিন্তি সিদ্ধান্ত লওক। ধৈৰ্য আৰু বুদ্ধিৰে চলিলে দিনটো অতি সহজে পাৰ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। প্ৰিয়জনক আপুনি সময় দিয়ক আৰু উল্টা কথা নোকোৱাটোৱে আপোনাৰ বাবে মংগলজনক হ'ব। দাম্পত্য জীৱনত সৰু সুৰা কথাতেই মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুন প্ৰস্তাৱ আহিব পাৰে, কিন্তু এতিয়া আপুনি সেই প্ৰস্তাৱ গ্ৰহণ নকৰাটোৱে আপোনাৰ বাবে মংগলজনক হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো সাধাৰণতে ভাল থাকিব। আপোনাৰ অযথা খৰচৰ পৰা নিয়ন্ত্ৰণ থাকক। শৰীৰত কিছু ভাগৰুৱা নাইবা মানসিক টেনচন অনুভৱ কৰিব পাৰে। আপোনাৰ মন মগজু সংক্ৰান্ত সমস্যাৰ হ'ব পাৰে। যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক আৰু সুখাদ্য গ্ৰহণ কৰক। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া। শুভ সময় আবেলি 3 বজাৰ পৰা 4:30 মিনিটলৈ আৰু অশুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 8:15 মিনিটলৈ। প্ৰতিকাৰ হিচাপে আছে আজি আপুনি প্ৰথমতে মাকৰ আশীৰ্বাদ লওক, হনুমানজীৰ নাম জপ কৰক আৰু বেলপাত শিৱ মন্দিৰত অৰ্পণ কৰক। আৰু মিথুন ৰাশিৰ জাতকসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। কামত ধৈৰ্য আৰু পৰিয়ালৰ সম্পৰ্কত সহনশীলতা ৰাখিলে আপুনি সহ্য কৰিব লাগিব। দিনটো ভালকৈ পাৰ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকসকলৰ আজিৰ দিনটো আশাপ্ৰদ থাকিব। কাম কাজত নতুন সুযোগ আহিব পাৰে। যি কামত আপুনি দীৰ্ঘদিন ধৰি চেষ্টা কৰি আহিছে সেই কামত আজি আপোনাৰ উন্নতি লাভ কৰিব। সামাজিক ক্ষেত্ৰত নতুন চিনাকি লাভ হোৱাৰ সম্ভাৱনা আছে। চিনাকিয়ে ভৱিষ্যতত সহায় কৰিব পাৰে। পৰিয়ালৰ পৰা আপুনি সহায় সহযোগিতা সমৰ্থন লাভ কৰিব। মনৰ ভিতৰত আজি আপোনাৰ নতুন আশা জাগি উঠিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো আনন্দময় হ'ব। যিসকল নতুন প্ৰেমৰ সম্পৰ্কত জড়িত হৈ আছে তেওঁলোকে আজিৰ দিনটো হ'ব। দাম্পত্য জীৱনত বুজাবুজি আৰু সুখ বাঢ়িব। কৰ্মক্ষেত্ৰত সহকৰ্মী নাইবা আপোনাৰ বছৰ পৰা সহায় পাব আজি। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভ হ'ব আৰু নতুন উপাৰ্জনৰ পথ মুকলি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ অতিকৈয়ে ভাল। আজি সুস্থ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আপোনাৰ দেহত আজি ফূৰ্তি ভাৱ থাকিব। যদিও খাদ্য গ্ৰহণৰ ক্ষেত্ৰত আপুনি সাৱধান থাকিব লাগিব। অতিৰিক্ত টেনচন এৰাই আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা। শুভ সময় ৰাতিপুৱা 4 বজাৰ পৰা 10 বজালৈ। অশুভ সময় সন্ধিয়া 6 বজাৰ পৰা 7:15 মিনিটলৈ। প্ৰতিকাৰ হিচাপে আছে পৰিয়ালৰ বয়োজ্যেষ্ঠজনক আপুনি সন্মান দিয়ক। ৰাতি হোৱাৰ আগতে চন্দ্ৰদেৱক প্ৰণাম কৰক। কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে আজিৰ দিনটো শুভ আৰু লগতে আশাদায়ক হ'ব। নতুন সুযোগ, পৰিয়ালৰ সুখ আৰু কামত উন্নতি লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। 18 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত সিংহ ৰাশিৰ বাবে অতি শুভ ভাল আৰু ভাগ্যৱান থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু বুদ্ধিৰে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সমাজত আজি আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। লগতে নতুন লগ-বন্ধুৰ পৰা প্ৰশংসা লাভ কৰিব। আপোনাৰ দীৰ্ঘদিনৰ পৰা আপোনাৰ চিন্তা কৰি থকা যিকোনো কামত সফলতা লাভ কৰিব পাৰে। পৰিয়ালৰ লোকসকলেও আপোনাৰ সফলতাৰ বাবে আনন্দিত হ'ব। আজি আপুনি সফলতা লাভ কৰিব। প্ৰেম সম্পৰ্কত মধুৰতা থাকিব। প্ৰিয়জনৰ সৈতে সময় ভালকৈ পাৰ কৰিব পাৰিব। যিসকল দাম্পত্য জীৱনত আছে তেওঁলোকৰ বাবে
আজিৰ দিনটো আনন্দময় আৰু শান্তিপূৰ্ণ হ'ব। নতুন প্ৰেম সম্পৰ্কৰ লগত জড়িত হোৱা সকলৰ বাবে আজিৰ দিনটো হ'ব। কাম কাজত উন্নতি হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ, আপুনি ইনভেষ্ট কৰিব পাৰে। শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। মনত ফূৰ্তি ভাৱ থাকিব, মনোবল বাঢ়িব আৰু আপুনি নতুন উৎসাহেৰে আগবাঢ়ি যাব পাৰিব। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12:30 আৰু অশুভ সময় আবেলি 5 বজাৰ পৰা 6:20 প্ৰতিকাৰ হিচাপে সূৰ্য উদয়ৰ সময়ত আপুনি সূৰ্যক অৰ্ঘ্য দিয়ক, মানে পানী অৰ্পণ কৰক। ৰঙা ফুলৰ অৰ্ঘ্য দিলে ভাল হয়। আজিৰ দিনটোত কোনো দুখীয়া লোকক খাদ্য দান কৰিলে শুভ ফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব কমেণ্ট বক্সত। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। 18 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। কাম কাজত আপোনাৰ ব্যস্ততা বাঢ়িব আৰু অপ্ৰয়োজনীয় খৰচ হোৱাৰ সম্ভাৱনা আছে। অযথা খৰচ হ'ব পাৰে। সহকৰ্মীৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে, সেয়েহে ধৈৰ্যৰে আপুনি আগবাঢ়ি যাওক। পৰিয়ালৰ দিশত দিনটো অকণমান টেনশ্যন আহিব পাৰে পৰিয়ালৰ ক্ষেত্ৰৰ পৰা। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ আগবঢ়াৰ আগতে আপুনি দুবাৰ ভাবি চিন্তি চাওক, তাৰপিছত কামত লাগি যাওক। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আপুনি আজি অকণমান ভাগৰুৱা অনুভৱ কৰিব পাৰে, বিশেষকৈ হজমৰ সমস্যা হ'ব পাৰে। পৰিষ্কাৰ খাদ্য গ্ৰহণ কৰক আৰু ৰেষ্ট লৈ লওক। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম নাইবা বগা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30 আৰু অশুভ সময় সন্ধিয়া 4 বজাৰ পৰা 5:15। প্ৰতিকাৰ হিচাপে শ্ৰীবৃদ্ধিৰ নাম জপ কৰক। গৰীবক গাখীৰ বা চেনি দান কৰক। ৰাতি শোৱাৰ আগতে গুৰুদেৱক প্ৰণাম কৰি শুৱক। কন্যা ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। কামত আৰু খৰচৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব কমেণ্ট বক্সত। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ বাবে আজিৰ দিনটো শুভ। নতুন চিনাকি আৰু সামাজিক পৰিসৰত উন্নতি হ'ব। আপোনাৰ ব্যক্তিত্ব আনৰ আজি মন জয় কৰিব পাৰিব। যিকোনো কামত সঠিক পৰিকল্পনা আৰু সঠিক সিদ্ধান্তৰে আপুনি আগবাঢ়ি গ'লে সফলতা লাভ কৰিব। পৰিয়ালৰ পৰা সুখ শান্তি আৰু সমৰ্থন লাভ কৰিব। সহায় সহযোগিতা পাব পৰিয়ালৰ ক্ষেত্ৰত। যি কাম বহুদিন ধৰি আপোনাৰ ৰখি আছিলে, আধৰুৱা হৈ আছিলে, সেই কাম আজি আপোনাৰ সম্পন্ন হোৱাৰ যোগ আছে। আজি আপুনি সেই কামত সফলতা লাভ কৰিব। প্ৰেম সম্পৰ্কত মধুৰতা বৃদ্ধি পাব, মিলা মিছা থাকিব। যিসকল নতুন প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত আনন্দ থাকিব, লগতে বুজাবুজি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। আপোনাৰ শৰীৰ আৰু মন দুয়ো ফূৰ্তি অনুভৱ কৰি থাকিব। গতিকে আপুনি অতিৰিক্ত কামৰ প্ৰেছাৰ এৰাই চলক। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:30 আৰু অশুভ সময় মানে বেয়া সময়, সেই সময়খিনিত আপুনি শুভ কাম নকৰিব। সন্ধিয়া 5:30 পৰা 6:30। প্ৰতিকাৰ ওচৰৰ পাজৰৰ মানুহক আপুনি সহায় কৰক। মা লক্ষ্মীৰ নাম জপ কৰক। কোনো দুখীয়া ব্যক্তিক আপুনি খাদ্য দান কৰিলে শুভ ফল পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো মধ্যমীয়া থাকিব। কাম কাজৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে মধ্যমীয়া থাকিব।
কাম কাজত পৰিশ্ৰমৰ প্ৰতি আপুনি যত্নৱান হ'ব লাগিব। আনৰ কথাত বিশ্বাস কৰি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব নালাগে। নিজে যোনটো ভাল বুলি ভাবে সেইটোকে কৰিব। মানসিক টেনশ্যন বা সামান্য ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। কোনো নতুন ইনভেষ্টৰৰ ক্ষেত্ৰত আপুনি যদি চিন্তা কৰি আছিলে, আজি সেইটো নকৰে আপোনাৰ বাবে মংগলজনক। প্ৰেম সম্পৰ্কত সাৱধানতা আৱশ্যক। তৰ্কাতৰ্কি হোৱাৰ সম্ভাৱনা আছে কথাৰ ক্ষেত্ৰত, সেয়েহে ধৈৰ্যৰে আগবাঢ়িব লাগিব। দাম্পত্য জীৱনত আপোনাৰ বুজাবুজি থাকিলেও দিনৰ পিছফালে মিলন আৰু শান্তি আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপুনি সতৰ্ক হ'ব লাগিব। মানসিক টেনশ্যন আৰু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ধ্যান যোগ বা মনৰ শান্ত ব্যৱহাৰ আপোনাৰ বাবে উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 1:15 আৰু অশুভ সময় ৰাতি 4 বজাৰ পৰা 9 বজালৈ। প্ৰতিকাৰ হিচাপে আছে মংগলদেৱৰ নাম জপ কৰক। লোহাৰ সামগ্ৰী দান কৰিলে শুভ ফল লাভ কৰিব। ধৈৰ্য আৰু নিয়ন্ত্ৰণ বজাই ৰাখক, আপোনাৰ মংগল হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ধনুৰাশিৰ বাবে আজিৰ দিনটো অতি শুভ থাকিব। প্ৰেম, কৰ্ম, টকা পইচাৰ ক্ষেত্ৰত উন্নতি হ'ব। আত্মবিশ্বাসেৰে আগবাঢ়িলে বহু কামত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ উন্নত থাকিব। দীৰ্ঘদিনৰ পৰা আপোনাৰ যি সমস্যাত ভুগি আছে, সেই সমস্যাৰ পৰা আজি মুক্তি লাভ কৰিব। ব্যৱসায়ত নতুন নতুন সুযোগ লাভ কৰিব আৰু কৰ্মক্ষেত্ৰত উচ্চপদস্থৰ পৰা প্ৰশংসা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্টৰ বাবে শুভ সময়। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30 আৰু অশুভ সময় সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ। প্ৰতিকাৰ হিচাপে আছে সূৰ্যদেৱক প্ৰণাম কৰক আৰু ৰঙা ফুল দান কৰক। ওম নম ভগৱতে বাসুদেৱাই এই মন্ত্ৰটো জপ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি 18 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। কাম কাজত আপোনাৰ কামৰ ব্যস্ততা বাঢ়িব পাৰে, কিন্তু আপোনাৰ পৰিশ্ৰমৰ সঠিক সময় আপুনি কাম সম্পূৰ্ণ কৰিব পাৰিব। যিকোনো দায়িত্ব বা নতুন প্ৰজেক্টত আপুনি আগবাঢ়ি যাব লাগিব। পৰিয়ালৰ ভিতৰত সামান্য ভুল বুজাবুজি হ'ব পাৰে, গতিকে আপোনাৰ সহ্যগুণ স্বভাৱৰ ফলত আপুনি সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আপুনি ধৈৰ্য ধৰি চলিব লাগিব। সৰু সুৰা কথাক লৈ আপুনি ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত নিজৰ সংগীক সময় দিলে আপোনাৰ মিলন আৰু সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আপুনি ভাগৰুৱা বা মানসিক চাপত ভুগিব পাৰে। আপোনাৰ ৰেষ্ট লোৱা প্ৰয়োজন আৰু নিয়মিত খাদ্য গ্ৰহণ কৰাত মনোযোগ দিয়া উচিত। আপুনি হাঁহি ধেমালি আৰু ধ্যান জগত উপকাৰী হ'ব। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে নীলা। শুভ সময় সন্ধিয়া 4 বজাৰ পৰা 5:15 আৰু অশুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 8 বজালৈ। প্ৰতিকাৰ হিচাপে আছে শনিদেৱক কলা তিল বা তেল অৰ্পণ কৰক। কোনো গৰীব ব্যক্তিক কলা বস্ত্ৰ দান কৰিলে শুভ ফল লাভ কৰিব। আৰু মন্ত্ৰ হিচাপে ওম শং শনিশ্বৰায় নম এই মন্ত্ৰ আপুনি জপ কৰক, আপোনাৰ বাবে লাভদায়ক হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। লাভৰ পৰিমাণ বাঢ়িব। আপোনাৰ আজি
কাম কাজত বা আৰ্থিক দিশত সতৰ্কৰ আপুনি উন্নতি হ'ব। নতুন কাম আৰম্ভ কৰিবলৈ আপোনাৰ বাবে আজি উপযুক্ত সময়। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। আপোনাৰ নতুন শক্তি আৰু মানসিক ভাগৰুৱা অনুভৱ আজি আপুনি শান্তি লাভ কৰিব। কেৱল মাত্ৰ আপুনি পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক আৰু সুখাদ্য গ্ৰহণত মনোযোগ দিয়ক। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়ী লোকৰ বাবে আজিৰ দিনটো নতুন নতুন কাষ্টমাৰ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। টকা পইচাৰ ক্ষেত্ৰত উন্নতি হ'ব। নতুন ইনভেষ্টৰৰ বাবে আজিৰ দিনটো শুভ সময়। আজি প্ৰতিকাৰ হিচাপে শুভ দিশ, শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 12:30 অশুভ সময় ৰাতি 9 বজাৰ পৰা 10 বজালৈ। প্ৰতিকাৰ হিচাপে আছে আপুনি দুখীয়াক খোৱা বস্তু বিতৰণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিলে শুভ ফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ বাবে আজিৰ দিনটো ধৈৰ্য ধৰি থাকিব লাগিব। ধৈৰ্যৰ দিন। ব্যক্তিগত জীৱন আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, সমস্যা দেখা যায়, কিন্তু আপুনি শান্তভাৱে সকলোবিলাক সমস্যা সমাধান কৰিব পাৰিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। প্ৰতিকাৰ হিচাপে আপুনি আপোনাৰ পচন্দৰ জেগাত আপুনি পানীৰ পাত্ৰ এটা ৰাখি থ'লে আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ'ব। গতিকে আপুনি এইটো কৰিব পাৰিলে আপোনাৰ বাবে মংগলজনক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব কমেণ্ট বক্সত। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এয়া আছিল 18 ছেপ্টেম্বৰ 2025 বৃহস্পতিবাৰ, আহিন মাহৰ 1 তাৰিখ আজিৰ দিনটোৰ ৰাশিফল। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।